যোৰহাটলৈ আহিহে গম পালোঁ যে ইয়াত যিকোনো ধৰণৰ অনুষ্ঠান নাম সকাম বিয়া আদিত পকা মিঠৈ মেইন মানে পকা মিঠৈ নহ'লে নচলেই। এইফালে আমি আজি তিনিজনী মিলি আহিছোঁ পকা মিঠৈ বনাবলৈ, মামু বা মই আৰু খুৰী এগৰাকী। প্ৰথমতে আমি মিক্সিতে পিঠাখিনি খুন্দি ল'লোঁ আৰু এইফালে গুড়খিনি এতিয়া গলাই আছে আৰু গুড়খিনি গলি যোৱাৰ লগে লগে পিঠাখিনি অলপ অলপকৈ কেৰাহীত তেনেদৰে দি দিছে। আপোনালোকে বাৰু পকা মিঠৈ বনাবলৈ জানেনে? মই যে আগতে পকা মিঠৈ খায়ো পোৱা নাছিলোঁ আৰু বনাবলৈও নাজানো। আমাৰ ঢকুৱাখানাৰ ফালে যে এই পকা মিঠৈটো ইমান নচলে, গতিকে মই বনাবলৈও নিশিকিলোঁ আৰু ইয়াত আহি যেতিয়া গম পালোঁ যে ইয়াত যিকোনো অনুষ্ঠানত পকা মিঠৈ মেইন, গতিকে মই বনাবলৈ ইয়াতহে শিকিছোঁহি। আনফালে এই গুড়খিনিৰ লগত পিঠাবোৰ অলপ অলপকৈ দি মঠি যাব লাগিব। এই কামটো কিন্তু বৰ কষ্টকৰ, কিয় জানেনে? গৰমে গৰমে কৰিবলগীয়া হয় যে। এই মিঠৈৰ ভিতৰত আমি কি দিছোঁ আপোনালোকে জানেনে বাৰু? প্ৰথমতে আমি পিঠাখিনি খুন্দি লৈছোঁ, তাৰপাছত নাৰিকল ৰুকি নাৰিকলখিনিও ভাজি লৈছোঁ আৰু ভজা নাৰিকলখিনি মিক্সিত আকৌ খুন্দি দিছোঁ আৰু সেইখিনি মিহলি কৰাৰ পাছত লং, ইলাচি, বাদাম এইখিনিও লগতে মিক্সিত খুন্দি ইয়াতে মিহলি কৰি দিয়া হৈছে। গুড়খিনিতো গলোৱা আপোনালোকক দেখালোৱে, গুড়খিনি গলাই তাতে পিঠাখিনি দি মানে পিঠাখিনিৰ লগতেতো আমি গোটেই বস্তুখিনি মিক্স কৰি দিছোঁ আৰু এতিয়া মেইন কামটো হ'ল লাডু বনোৱা। দেখিছেনে? একদম গোল গোলকৈ লাড়ুবিলাক বনাই যাব লাগিব আৰু ইয়াতে আমি অকণমান ঘিউ সানি সানি দিছোঁ। মানে লাড়ুটো বনাওঁতে হাততে অকণমান ঘিউ সানি সানি লৈছোঁ আমি আৰু দেখিছেনে কিমান ধুনীয়া ধুনীয়া হৈছে মিঠৈকেইটা, গোল গোলো হৈছে আৰু এতিয়া কিমানমান ওলাই নাজানো আৰু আমি বনাই গৈছোঁ আৰু খাবলৈও যে বহুত টেষ্টি হয়। অকল পিঠাগুড়ি আৰু গুড়েও পকা মিঠৈ বনাব পাৰি, কিন্তু তেতিয়া খাই বৰ টেষ্টি নালাগে। এনেদৰে যদি আমি কিবা কিবি বাদাম নাৰিকল এইবিলাক মিক্স কৰি দিলে খাই বহুত বেছি ভাল লাগে। আমাৰ ইয়াত যে ভকতসকলে নাম সকাম কিবা কিবি পাতিলে তেওঁলোকে চাহৰ লগত মিঠাই নিবিচাৰে, এই পকা মিঠৈবিধহে বিচাৰে। বহুত ভকতে মিঠাই নাখায়, এই পকা মিঠৈ খায় আৰু পকা মিঠৈবিধ স্বাস্থ্যৰ কাৰণেও বহুত বেছি ভাল, কাৰণ ইয়াত মানে গোটেইবোৰ বস্তু স্বাস্থ্যসন্মতই দিয়া থাকে। আৰু আপোনালোকে বাৰু কোনে কোনে পকা মিঠৈ ভাল পায় জনাবচোন, আৰু আমি এইফালে লাগি আছোঁ আৰু আজিলৈ সকলোকে বাই বাই।